সকলক ওচৰলৈ মাতিলে তেতিয়া তেওঁলোকক এইদৰে উপদেশ দিলে, দয়া পাব। নিৰ্মল চিত্তৰ লোকবিলাক ধন্য, যিয়ে অগণন জীৱনক অনুপ্ৰাণিত কৰিছিল, সান্তনা দিছিল আৰু আনন্দ কঢ়িয়াই আনিছিল। আপোনাৰ সান্নিধ্য পোহৰ লাখ লাখ লোকক স্পৰ্শ কৰিছিল। আমি 21 তাৰিখে যোৱা 21 তাৰিখৰ পৰা বিভিন্ন কাৰ্যসূচীৰে আমি এই অনুষ্ঠানভাগি অনুষ্ঠিত কৰি আহিছোঁ। প্ৰতিটো সন্ধিয়া তাত বিভিন্ন কাৰ্যসূচী ৰখা হৈছে, শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰখা হৈছে, বন্তি প্ৰজ্বলন ৰখা হৈছে আৰু আমাৰ তামোলপুৰীয়া শিল্পীসকলৰ দ্বাৰা জুবিন গাৰ্গৰ স্মৃতি চাৰণত তেওঁৰ জুবিন সন্ধিয়া অনুষ্ঠিত কৰা হৈছে আৰু ভাগৱত পাঠ অনুষ্ঠিত কৰা হৈছে ইত্যাদি বিভিন্ন কাৰ্যসূচীৰে 21 তাৰিখৰ পৰা তামোলপুৰীয়া ৰাইজে ইয়াত সদায় সমবেত হৈছে। তেওঁৰ মানে যিটো তদন্ত চলি আছে সেই তদন্তটো ভালদৰে হ'ব লাগে, ন্যায় পাব লাগে, দোষীয়ে শাস্তি পাব লাগে, তেতিয়া বোধ কৰোঁ তেওঁৰ আত্মায়ো শান্তি পাব, আমিও শান্তি পাম। জুবিন গাৰ্গৰ যিটো মৃত্যু এইটো আমাৰ দৃষ্টিটো আচলতে স্বাভাৱিক মৃত্যু নহয়, গতিকে আৰু যিহেতু তাক চিকিৎসা কৰি থকা আমাৰ নেমকেয়াৰৰ চিকিৎসক ডক্টৰ বিকাশ বৰুৱাই হিতেশ বৰুৱাই প্ৰায়ে কৈছিলে যে আচলতে চিজাৰ পেচেণ্ট পানী আৰু জুইৰ পৰা সাৱধানে থাকিব লাগে। গতিকে তেনেকুৱা এজন, আৰু এইটো সৰু মানুহ নাছিলে, এটা লিজেণ্ড, এনেকুৱা এজন ব্যক্তিক য'ত অসমত আমাৰ বিহু মঞ্চবিলাকত বা আমি নিজে দেখা পাইছোঁ তাৰ লগত মানে পাৰ্চনেল বডিগাৰ্ড থাকে, কোনোবা থাকে, অসমৰ নিজৰ মানুহ এজনকো ওচৰত যাব নিদিয়ে, সেনেকুৱা এটা চুবলৈ নিদিয়ে, সেনেকুৱা পৰ্যায়ৰ মানুহ এটাক আচলতে ছিংগাপুৰত এই যিটো পৰ্যায়ত তাৰ মৃত্যু হ'ল, এইটো আচলতে সহজভাৱে ল'ব পৰা বস্তু নহয়। আৰু এইটো আমি সহপাঠীসকলে এটা ন্যায়িক তদন্ত এটা বিচাৰিছোঁ আৰু জুবিন গাৰ্গে ন্যায় পোৱাটো বিচাৰিছোঁ। সকলক ওচৰলৈ মাতিলে তেতিয়া তেওঁলোকক এইদৰে উপদেশ দিলে, দয়া পাব। নিৰ্মল চিত্তৰ লোকবিলাক ধন্য, যিয়ে অগণন জীৱনক অনুপ্ৰাণিত কৰিছিল, সান্তনা দিছিল আৰু আনন্দ কঢ়িয়াই আনিছিল।